কিন্তু তাৰ স্থানীয় ৰাইজে লোকৰ আমাৰ কংগ্ৰেছৰ মানুহৰ মাটিত ডাঙৰ এখন সভা পাতিলে চৰ অঞ্চলৰ বহুত লোক তালৈ আহিলে লগত আমি একেলগে উত্তৰ কৰিলোঁ আমাৰ বিধায়কো থাকিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিকোনো প্ৰকাৰে মোৰ মুভমেণ্টটো ৰেষ্ট্ৰিক্ট কৰিবলৈ বিচাৰিছে যাতে মানুহৰ ওচৰলৈ যাব পাৰে তেওঁৰ কথাবিলাক ক'ব নোৱাৰোঁ ঠিক একেদৰে বিভিন্নজনে মুখ বন্ধ কৰিবলৈ খুজিছে সংবাদ জগতৰ এজন উজ্জ্বল নক্ষত্ৰ বহু কষ্ট কৰি প্ৰতিষ্ঠা লাভ কৰি সংবাদৰ বাতৰিবিলাক অসমৰ প্ৰদান কৰাত বিফল জয়ন্ত বৰুৱা ডাঙৰীয়াকো বিধানসভাৰ মজিয়াত অসাংবিধানিক সমালোচনা কৰিছে PSTMৰ মানুহক অবৈধভাৱে মিছা কেছ দি এৰেষ্ট কৰিছে আজি আমাৰ এটা ল'ৰা এজন MLA বোলে কিবা এটা কোৱাৰ কাৰণে ঘৰৰ পৰা চুচুৰাই আহিছে মোক জীৱনতে নাশ কৰিব খোজে সেই ডকাইত চোৰ ৰেপিষ্ট যিকেইটা আপোনাৰ জেলৰ পৰা ওলাই আহিছে সেইকেইটাক কিয় ভুল কৰিছে তাৰ কোনো আপোনাৰ বিচাৰ নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভয় খাইছে যে 26ত উজনি অসমত সকলো জাতি জনগোষ্ঠীয়ে তেওঁৰ বিৰুদ্ধে লগ ধৰিছে তেতিয়া তেওঁ নিয়াৰ ডকাইত চোৰকেইটাৰ দাদা হ'ল নিয়া ডকাইত চোৰৰ যোগেদি লোকো গতিৰোধ কৰিব বিচাৰিছে আনকি পোচাকত থকা পুলিচৰ আৰক্ষী বিভাগকো আপোনাৰ টানা আজোৰা কৰি লাঞ্ছনা কৰিছে অপমানিত কৰিছে গুজৰি গুমৰি আছে আমাৰ আৰক্ষী যিবিলাক আমাৰ আভিজাত্য থকা যাৰ সন্মান আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল আৰক্ষীৰে দ্বাৰাই বৈতৰণি পাৰ হ'বলৈ বিচাৰিছে গোটেই মানুহৰ এতিয়া প্ৰতিষ্ঠা লগা সেইকাৰণে এতিয়া আৰম্ভ কৰিছে আৰু মানুহৰ চকুত কথাবিলাক ভয় কৰিছে এই জয়ন্ত বৰুৱা ডাঙৰীয়াই ধৰণেৰে তেওঁ সমালোচনা কৰিছে এই কথাবিলাক মই ভাবোঁ যে সংবাদ জগতৰ সকলো লোকে প্ৰতিৰোধ কৰা উচিত কিন্তু যিদৰে কৰিব লাগিছিল মোৰ চকুত কৰা নাই মই ভাবোঁ যে এতিয়া জনবিস্ফোৰণ হোৱাৰ প্ৰয়োজন আমাৰ এতিয়া লোকসভা চলি আছে ৰমজানো চলি আছে 5 তাৰিখৰ পিছত আমি গাঁৱে যাম আমি বিভিন্ন ঠাইত যাম জনমত গঠন কৰিম আৰু এনেধৰণৰ বিশেষকৈ জয়ন্ত বৰুৱা ডাঙৰীয়াক যিদৰে সমালোচনা কৰি সকলোৰে মুখ বন্ধ কৰিব খুজিছে চতুৰ্থ স্তম্ভক যিদৰে তেওঁলোকে কণ্ট্ৰল কৰিব বিচাৰিছে তাৰ বিৰুদ্ধে ৰাইজক সজাগ কৰি হাজাৰ হাজাৰ লাখ মানুহ ৰখি আছে যে কোনদিনা নিৰ্বাচন ঘটনা হয় বা কোনদিনা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজপথত আমি নামিব পাৰোঁ সেই কথাবিলাক আজি আপোনালোকৰ সকলোৰে মুখে মুখে সেইকাৰণে আজি অহাৰ পথত মই মোৰ লোকসভা সমষ্টিৰ অন্তৰ্গত জনীয়া সমষ্টিৰ কেইবাঠাইতো হয়তো চেঙা সমষ্টিৰ কেইবাঠাইতো বিভিন্ন দলীয় কৰ্মী আচ্ছা আগন্তুক পঞ্চায়ত নিৰ্বাচনত দিন চমুচাপি আছে আপোনালোকৰ ৰণকৌশল কেনেকৈ জানিলে চমুচাপি আহিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া এনাউন্সে নকৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ আছে বিহুৰ মাজতে নিৰ্বাচন অনুষ্ঠিত হ'ব কেতিয়া কৰিব তেওঁ মুখ্যমন্ত্ৰীটো নিৰ্বাচন কৰিব লাগিছিল কেতিয়া যেনেকৈ বিধায়কৰ এখন চৰকাৰৰ 5 বছৰীয়া লোকসভাৰ এখন কেন্দ্ৰীয় চৰকাৰৰ 5 বছৰীয়া ঠিক তেনেকৈ এইটো লোকেল ছেফ গভৰ্ণমেণ্ট এইটো সাংবিধানিক এটা ব্যৱস্থা পঞ্চায়তৰ 5 বছৰ এতিয়া 5 বছৰ আজি 1 বছৰ আগতে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন ভেকু ভাওনা দি নিজে কেছ লগাই নিজে মোকৰ্দমা লগাই নিজে কিবা কিবি কৰি পিছুৱাই আছে কাৰণ তেওঁ গম পাইছে যে যদি নিৰ্ভীকভাৱে ইলেকশ্যন হয় তেওঁৰ লগত মানুহ নাই আৰু সেইকাৰণে এতিয়া ৱাৰ্ড মেম্বাৰটোকো চিটবন্দী খেলিবলৈ তেওঁ ভয় খাইছে পুলিচ তেওঁ দুটা ফেচ কিয় কৰিছে ইয়াৰ পুলিচ তালৈ নিব তাৰ পুলিচ আনিব অপাত্ৰ পুলিচ আৰু কিন্তু যেতিয়া নিৰ্বাচনৰ ঘোষণা কৰিব আপোনাৰ বিধানসভা তেতিয়া সকলো পুলিচ আপোনাৰ অফিচাৰ সকলো ৰখি আছে যে কোনদিনা ঘোষণা কৰে আৰু সেইদিনাৰ পিছত জনবিস্ফোৰণ হ'ব আৰু 5 বছৰ মানুহে তেওঁৰ এই জ্বালা যন্ত্ৰণা কৰিব নোৱাৰিব ৰীতম সিঙৰ গ্ৰেপ্তাৰৰ সম্পৰ্কে কি ক'ব সেইটোৱে যে বিভিন্ন সাংসদ গৌৰৱ গগৈৰ সন্মুখৰ পৰা টানি আজৰি লৈ গৈছে কংগ্ৰেছৰ আৰু নেতাসকলৰ আলোচনী হৈছে নেকি বৰ্তমান অসমত যিকেইটাই মাৰিছে মোক যিকেইটা আপোনাৰ মাৰি পেলাব বিচাৰিছে যিকেইটা ৰেপিষ্ট যিকেইটা গুণ্ডা যিকেইটা আপোনাৰ জেলৰ পৰা ওলোৱা আছামী সেইকেইটাক আপোনাৰ একো নকৰে কাৰণ সেইকেইটা মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথমতে কৈছে নিশ্চয় নহ'লে কিয় নকৰিব এনেকৈ ব্ৰিটিছে আমাক পৰা নাই আলফাই আমাক পৰা নাই এই হিমন্ত বিশ্ব শৰ্মাই পাৰিব নেকি এই 2টা দিন আপোনাৰ অকণমান হুলস্থুল কৰি ৰাইজেতো আলফাৰ ভয়তটো ঘৰৰ ভিতৰত সোমাই আছে 91 চনত যেতিয়া ৰায় দিবলৈ হ'ল গোটেইখিনিয়ে দেখোন কংগ্ৰেছকে ৰায় দিলে গতিকে আলফাৰূপী এই ধৰণৰ কথা বাৰ্তাবিলাকত নিশ্চয় সময়লৈ বাট চাই আছে ৰাইজে থেংক ইউ